A very good morning to all of you. Federalism মানে তোমালোকে জানা কি হয়? আমাৰ পাৱাৰটো বিভক্ত কৰা হৈছে আমাৰ সংবিধানৰ দ্বাৰা সেন্টাৰ ইউনিয়ন আৰু আমাৰ ষ্টেটছ বা ৰাজ্যসমূহৰ মাজত হয়নে? সো এতিয়া হায়াৰ এডুকেশ্যন তাৰ মানে আমাৰ যেটো ন্যাশনাল এডুকেশ্যন পলিসি বা নিউ এডুকেশ্যন পলিসি আহিলে 2020 তাৰ পৰা আমাৰ ফেডাৰেলিজম বা এই পাৱাৰ বিভক্তিকৰণৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন আহিছে তাৰ বিষয়ে আমি আজি কথা পাতিম ওকে যিসকলে PDF টোৰ কথা সুধি থাকে তেওঁলোকে এই স্ক্যানাৰটোৰ দ্বাৰা আমাৰ কাৰেন্ট এফেয়াৰ্সৰ টেলিগ্ৰাম চেনেলত তেওঁলোকে জয়েন হ'ব পাৰিব এই PDF টো তাতে শেয়াৰ কৰা হয় ওকে সো ফেডাৰেলিজম মানে কি আমি বুজিছো সেন্টাৰ আৰু ষ্টেটৰ মাজত পাৱাৰৰ বিভক্তিকৰণ ওকে আৰু এইটো এটা বেসিক আমাৰ গুটে সংবিধানৰ এটা বেসিক ফিচাৰ মানে মৌলিক এটা বৈশিষ্ট্য ঠিক আছে এই ফিচাৰটো আমি হলনি কৰিব নোৱাৰো এনেটো আমি সংবিধান হলনি কৰিব পাৰোনে এমেন্ডমেন্টৰ থ্ৰু দি আমি সংবিধান হলনি কৰিব পাৰো ঠিক আছে সম্পূৰ্ণকৈ নহয় কিন্তু যিখিনি বেসিক প্ৰিন্সিপলছ আছে যেনেকৈ এই বেসিক প্ৰিন্সিপলৰ বহুতখিনি বস্তু আহে ইন্ডিপেন্ডেন্স অফ জুডিশিয়াৰি আহে ঠিক আছে আমি যে এখন গণতান্ত্ৰিক দেশ হেতু আমাৰ বেসিক ফিচাৰ হয় তাৰ লগতে আমাৰ যে যিমান পাৱাৰছ আছে এই পাৱাৰছ বিলাকৰ বিভক্তিকৰণ হ'ব সেন্টাৰ আৰু ষ্টেটছ বিলাকৰ মাজত ইয়াক কোৱা হয় ফেডাৰেলিজম আৰু ফেডাৰেলিজমটো আমাৰ এটা বেসিক ফিচাৰ ইয়াক হলনি কৰিব পৰা নাযায় তাৰ মানে আমাক যিখিনি পাৱাৰছ আমাৰ সংবিধানে আমাৰ ৰাজ্যসমূহক দিছে ইচ্ছা কৰিলে পাৰ্লিয়ামেন্টক এমেন্ডমেন্ট বিল পাস কৰি পেলাই আমাৰ পাৱাৰছ বিলাক হলনি কৰি দিব নোৱাৰে বা পটককে মানে চেঞ্জ কৰি দিব নোৱাৰে কিন্তু এতিয়া এটা সমস্যা আহিছে আমাৰ সেন্টাৰ ষ্টেট ৰিলেশনছত বিশেষকৈ আমাৰ যেটো নতুন এডুকেশ্যন পলিসি বা ন্যাশনাল এডুকেশ্যন পলিসি 2020ত আহিলে ওকে এতিয়া আমাৰ যেটো আমাৰ এডুকেশ্যন বোলা টপিকটো আছে বিষয়বস্তুটো আছে শিক্ষা বিষয়বস্তুটো এই শিক্ষা বিষয়বস্তুটো ক'ত আছে এটো আছে অৰিজিনালি আছিল ষ্টেট লিষ্টত ঠিক আছে আমাৰ 7th স্কেডিউলত যিবিলাক লিষ্ট আছে কোনটো বিষয়বস্তু কোনে চাব পাৱাৰছ বিলাক বিভক্তিকৰণ কৰা হৈছে ধৰি লোৱা তোমালোকৰ ঘৰতে কোনটো ডিসিশন কোনে ল'ব এটো যদি আমি বিভক্তিকৰণ কৰো ঠিক আছে মায়ে এখিনি ডিসিশন ল'ব দেউতাই এখিনি ডিসিশন ল'ব তোমালোকে লৰাছৰি হৈ এখিনি ডিসিশন ল'বা সেই পাৱাৰছ বিলাক বিভক্তিকৰণৰ দৰে আমাৰ সংবিধানত আমাৰ যিবিলাক আইটেমছ আছে বা বিষয়বস্তু আছে এখিনি ডিভাইড কৰা হৈছে 7th স্কেডিউলত আৰু ইনিশিয়ালি এডুকেশ্যনটো কোড আছিল ষ্টেট লিষ্টত আছিল ঠিক আছে 42nd এমেন্ডমেন্ট কেতিয়া হৈছিল 1976ত যাক মিনি কনস্টিটিউশন বুলিও কোৱা হয় কাৰণ সংবিধানখন বহু ৰূপত হলনি হ'ল ঠিক আছে আৰু তেতিয়া এই এডুকেশ্যন বোলা আমাৰ বিষয়বস্তুটো বা শিক্ষা বিষয়বস্তুটো কনকাৰেন্ট লিষ্টত আহিলে তাৰ মানে সেন্টাৰ আৰু ষ্টেটে দুয়োৱে ইয়াৰ ওপৰত ডিসিশন ল'ব পাৰে ওকে এতিয়া ইয়াৰ দ্বাৰা কি প্ৰবলেম হৈছে এতিয়া ঠিক আছে যে আমাৰ যেটো পাৱাৰ ষ্টেটে শিক্ষাৰ ক্ষেত্ৰত যিখিনি ডিসিশন ল'ব পৰা পাৱাৰ আছিল এতিয়ালৈকে যেটো ন্যাশনাল এডুকেশ্যন পলিসি 2020ত আহিলে সেই পাৱাৰছটো বহুখিনি লৈকে এতিয়া আমাৰ পৰা বা ষ্টেটে ল'ব পৰা সিদ্ধান্ত বিলাকৰ ওপৰত এতিয়া হাল হলনি হৈছে যেটো কাৰণত বহু ষ্টেটে এই যেটো ন্যাশনাল এডুকেশ্যন পলিসিৰ ওপৰত এই বস্তুটো আহিছে ঠিক আছে এই হাল হলনি বিলাক আহিছে তাৰ ওপৰত অভিযোগ আনিছে ওকে ফেডাৰেলিজমৰ কথা আমাৰ কনস্টিটিউশনত কোড পোৱা যায় 7th স্কেডিউলত ঠিক আছে আৰু আৰ্টিকল 1ত কৈছে ইণ্ডিয়া উইল বি আ ইউনিয়ন অফ ষ্টেটছ ৰাজ্যবিলাক একেলগ হৈ পেলাই আমি ভাৰতবৰ্ষখন গঠন হৈছে বুলি ওকে সো আৰ্টিকল 245 পৰা 263 লেজিসলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ ৰিলেশন আমাৰ সেন্টাৰ আৰু ষ্টেটৰ মাজত কেনেকৈ ৰিলেশন হ'ব লেজিসলেটিভ ওয়াইজ বা এডমিনিষ্ট্ৰেটিভ ওয়াইজ তাৰ কাৰণে আমাৰ এখন ইণ্টাৰষ্টেট কাউন্সিলো আছে নীতি আয়োগৰ দ্বাৰাও আমাৰ কি হয় কোঅপাৰেটিভ ফেডাৰেলিজম আমি সহযোগিতাৰে এই ফেডাৰেলিজমৰ ব্যৱস্থাটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ঠিক আছে সো এতিয়া কথা আহিছে যে আমাৰ ইন্ডিপেন্ডেন্স বা আমাৰ এই বিষয়বস্তুটোৰ ওপৰত যিমান কন্ট্ৰোল আগতে আছিল এতিয়া কমি আহিছে নেকি নিউ এডুকেশ্যন পলিসি বা ন্যাশনাল এডুকেশ্যন পলিসিৰ দ্বাৰা ওকে কিয় আহিছে কিয় এই কোৱেশ্চনটো ৰেজ কৰিছে ৰিজনাল কিছু পাৰ্টিছে বা আঞ্চলিক য'ত দলসমূহে চৰকাৰ গঠন কৰিছে বা য'ত এতিয়া
আটাইতকৈ বেছি আটাইতকৈ শক্তিশালী পাৰ্টি আমি জানো বিজেপি হয় হয়নে গোটেই ৰাষ্ট্ৰৰ ভিতৰত আটাইতকৈ বেছিখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে ওকে কিন্তু কিছু সংখ্যক ৰাজ্যত তেওঁলোকৰ চৰকাৰ নাই সেই সমূহ ৰাজ্যই কৈছে যে আমাৰ পাৱাৰটো চেণ্টাৰে লৈ লৈছে যেন আমাৰ অনুভৱ হৈছে কিয় কাৰণ গ্ৰ'য়িং চেণ্ট্ৰেলাইজেশ্যন নিউ এডুকেশ্যন পলিচিৰ দ্বাৰা আমি দেখিবলৈ পাইছোঁ যে চেণ্টাৰৰ যিটো পাৱাৰ এই পাৱাৰটো এই অধিগ্ৰহণ বেছিকৈ হৈছে ওকে ফিস্কেল ডিপেণ্ডেঞ্চ এতিয়া ষ্টেটছসমূহে বেছিকৈ চেণ্টাৰৰ ওপৰত ডিপেণ্ডেঞ্চ বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়ি গৈছে গভৰ্ণৰ আৰু ষ্টেটৰ ডিছপিউটছবিলাক বাঢ়িছে লেংগুৱেজ পলিচি ইছ্যুজ আহিছে এটা 3 লেংগুৱেজ পলিচি যিটো নেশ্যনেল এডুকেশ্যন পলিচিত ইণ্টিগ্ৰেট কৰা হৈছে সেই 3 লেংগুৱেজ পলিচিটোৰ বিপৰীতে বা বিপক্ষে আমাৰ বিশেষকৈ চাউদাৰ্ণ ষ্টেটছবিলাকে তেওঁলোকে ইয়াৰ ওপৰত কি কৰিছে অভিযোগ আনিছে যে বিশেষকৈ হিন্দীৰ ওপৰত যে হিন্দীটো আমি এজ এ থাৰ্ড লেংগুৱেজ হওক বা এটা মূল সুঁতিৰ লেংগুৱেজ হিচাপে আমি ইউজ কৰিবলৈ তেওঁলোকে টান পাইছে ওকে ডিলিমিটেশ্যন কনচাৰ্নছ আহিছে আৰু এই ডিলিমিটেশ্যন কনচাৰ্নটো বাৰু এডুকেশ্যনৰ লগত ৰিলেটেড নহয় ঠিক আছে চ' এতিয়া বাৰে বাৰে সুপ্ৰিম কোৰ্টে আমাক কৈছে যে ফেডাৰেলিজমটো যিটো বস্তু হয় ফেডাৰেলিজমটো বেছিক ষ্ট্ৰাকচাৰ বুলি আমাক কোনে কৈছে সংবিধানত কৈছে নেকি নাই কোৱা বেছিক ফিচাৰৰ কথা সংবিধানত ক'তো কোৱাই নাই বেছিক ফিচাৰৰ কথা কোনে কৈছে আমাক সুপ্ৰিম কোৰ্টে কৈছে সময়ে সময়ে কৈ আহিছে যে বেছিক ফিচাৰ বুলি ক'লে কোনখিনি বেছিক প্ৰিন্সিপলছ পৰিব কোনখিনি আদৰ্শ পৰিব কোনখিনি ব্যৱস্থাপনা পৰিব ওকে আৰু কোনখিনি এই বেছিক ফিচাৰ্ছ আমি সলনি কৰিব নোৱাৰোঁ এই যিটো পৰিসীমা এই পৰিসীমাটো সময়ে সময়ে বৃদ্ধি হৈ যোৱা আমি দেখিবলৈ পাইছোঁ সময়ে সময়ে যেতিয়া কেছেছবিলাকত ৰায়দান প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে তেতিয়া সময়ে সময়ে কৈ আহিছে কোনটো বেছিক ফিচাৰ হয় আৰু কোনটো নহয় ওকে চ' এই নেশ্যনেল এডুকেশ্যন পলিচি 4 year আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম এটা আৰম্ভ হৈছে এতিয়া হয়নে তোমালোকে সকলোৱে জানে 3 yearsৰ গ্ৰেজুৱেশ্যন দিব 1 year ৰিচাৰ্চৰ কাৰণে আমাৰ ষ্টুডেণ্টছসকলক প্ৰিপেয়াৰ কৰাব ঠিক আছে একাডেমিক বেংক অফ ক্ৰেডিটছ যিমান ক্ৰেডিটছ এই 3 বছৰীয়া সময়ত তেওঁলোকে লাভ কৰিব বা এবছৰ পাঠ্যক্ৰম কৰাৰ পিছতো তেওঁলোকে এটা চাৰ্টিফিকেট পাব ৰাইট বা 2 বছৰ কৰাৰ পিছতো তেওঁলোকে এটা চাৰ্টিফিকেট পাব চ' আগতে কি আছিলে আমি ডিগ্ৰীটো কমপ্লিট কৰিব নোৱাৰিলে আমি একো নাপাওঁ ৰাইট চ' এতিয়াও আমি যিমানখিনিলৈকে এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়িব তেওঁ তাৰ কাৰণে সেই মৰ্যাদাটো বা তেওঁ সেই চাৰ্টিফিকেশ্যনটো পাব তাৰ কাৰণে একাডেমিক বেংক অফ ক্ৰেডিটছ এই বেংক অফ ক্ৰেডিটছটো এতিয়া কাৰ দ্বাৰা পৰিচালিত হ'ব চেণ্টাৰৰ দ্বাৰা ঠিক আছে এই ডেটাখিনি চেণ্টাৰৰ ওচৰত থাকিব চ' ফেডাৰেলিজমত যিটো সমানভাৱে বিভক্তিকৰণ বা সমানভাৱে আমি সম্পূৰ্ণৰূপে নক'লেও আমি বিভক্তিকৰণৰ যিটো পৰিকাঠামো বনাইছোঁ তাৰে পৰা আমি আঁতৰি গৈছোঁ নেকি তাৰ এটা প্ৰশ্ন আহিছে মাল্টি ডিচিপ্লিনাৰী ইউনিভাৰ্চিটিজবিলাক এতিয়া মাল্টি ডিচিপ্লিনাৰী কৰাৰ কাৰণে চেষ্টা কৰা হৈছে কিয় কাৰণ আগৰ দিনত কি হৈছিলে আমি যদি এটা ষ্ট্ৰীম লৈছোঁ আমি যিকেইটা ছাবজেক্ট ছিলেক্ট কৰিছোঁ সেইকেইটাতেই থাকিবলগীয়া আছিলে 3 বছৰ কাল হয়নে কিন্তু এতিয়া ক্ৰেডিটছবিলাকৰ যে কথা কৈছে আমি ক্ৰেডিটছ আজি যদি এটা ছাবজেক্ট পঢ়ি আছোঁ নেক্সট ছেমিষ্টাৰত আমি বেলেগ এটা ছাবজেক্ট পঢ়ি পেলাইও আমি ক্ৰেডিট সংগ্ৰহ কৰিব পাৰোঁ চ' এখন ইউনিভাৰ্চিটিত যদি ডিচিপ্লিনছবিলাকেই নাথাকে আমি ক্ৰেডিটছ বিচৰা ক্ৰেডিটটো আমি ল'ব যদি বিচাৰোঁ যে এটা বিশেষ ছাবজেক্টৰ আমি পাম জানো এইটো বিশেষভাৱে আমি সমস্যাত ভুগিছোঁ যিবিলাক সৰু সৰু কলেজেছ আছে ঠিক আছে এতিয়া তিনচুকীয়াৰ কলেজ হওক বা ডুমডুমাৰ কলেজ হওক সৰু সৰু কলেজ হয় ঠিক আছে এই কলেজবিলাকৰ এই মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চটো ওপৰৰ পৰাটো কৈ দিছে যে ল'ৰা ছোৱালীৰ যি ইচ্ছা যি ছাবজেক্ট বা যি বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ ইচ্ছা তাৰে পৰা ক্ৰেডিট সংগ্ৰহ কৰিব পাৰে কিন্তু এতিয়া তাৰে ওপৰত আমাৰ ব্ৰাঞ্চটোৱে নাই তাৰে ওপৰত ডিপাৰ্টমেণ্টটোৱে নাই টিচাৰ্ছে নাই তেনেহ'লে আমি কেনেকৈ মাল্টি ডিচিপ্লিনাৰী হ'ম হয়নে তাৰ কাৰণে আকৌ আমি যিটো মানে ফাণ্ডছ এখন কলেজ অট'নমাছ হ'বৰ কাৰণে বা মাল্টি ডিচিপ্লিনাৰী এটা মানে চিলেবাছ এটা আগবঢ়াই নিবৰ কাৰণে পইচাৰো প্ৰয়োজন আছে ফাণ্ডছৰো প্ৰয়োজন আছে হয়নে ৰিচ'ৰ্চেছৰ প্ৰয়োজন আছে আমাৰ টিচাৰ্ছৰ প্ৰয়োজন আছে টিচাৰ্ছৰ চেলেৰীৰ কথা আহে হয়নে চ' বহুখিনি বস্তু এখন কলেজৰ দিবলগীয়া থাকে পাবলগীয়া থাকে সেই ক্ষেত্ৰত যদি এখন কলেজ ষ্টেটৰ ওপৰত নিৰ্ভৰশীল নহয় চেণ্টাৰৰ ওপৰত নিৰ্ভৰশীল হৈ যায় তেতিয়া ষ্টেটৰ কণ্ট্ৰলটো
কমি যোৱা যেন অনুভৱ হয় ওকে ডিজিটেল এডুকেশ্যনে হওক বা ইণ্টাৰনেশ্যনেলাইজেশ্যনে হওক বহু বাহিৰৰ কলেজ বা ইউনিভাৰ্চিটিত আমাৰ ভাৰতত এটা এষ্টাব্লিছ কৰি তেওঁলোকে কোৰ্চেছ প্ৰদান কৰিবৰ কাৰণে সুবিধা আদায় কৰি দিয়া হৈছে তাত বহু সময়ত এইখিনিও প্ৰশ্ন আহিছে যে আমাৰ ষ্টেটৰ ইউনিভাৰ্চিটিজবিলাকে এই ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিজবিলাকৰ লগত ফেৰ মাৰিব পৰা সেই সিমানখিনি আমাৰ ক্ষমতা আছেনে নাই ঠিক আছে চ' এনেধৰণৰ সমস্যা আমি দেখিবলৈ পাইছোঁ যিহেতু ষ্টেটছবিলাকৰ বা ৰাজ্যবিলাকৰ এতিয়া কনচাৰ্নছ বা অভিযোগ কিবা আহিছে আমি ইতিমধ্যে কথা পাতিছোঁ 3 লেংগুৱেজ ফৰ্মুলাৰ ওপৰত ঠিক আছে কাৰিকুলাম ষ্টেণ্ডাৰ্ডাইজেশ্যন গোটেই ভাৰতৰ কাৰণে চিমিলাৰ টাইপৰ একেধৰণৰ কাৰিকুলাম এইটো নেচেচাৰীও হয় মই এইটো সম্পূৰ্ণৰূপে নেচেচাৰী নহয় বুলি ক'ব নিবিচাৰোঁ কাৰণ যদি আমি এখন দেশত বাস কৰিছোঁ আমি নেশ্যন হিচাপে নিজকে মানে ক'ব বিচাৰিছোঁ এখন ৰাষ্ট্ৰ হিচাপে ক'ব বিচাৰিছোঁ আমাৰ সম্পূৰ্ণ ৰাষ্ট্ৰ পৰ্যায়ত আমাৰ শিক্ষা স্বাস্থ্য এই ধৰণৰ যিখিনি বেছিক বস্তু হয় সকলোৰে কাৰণে একেই ধৰণৰ হোৱাটো বাঞ্ছনীয় হয় ঠিক আছে চ' কিন্তু এই ষ্টেণ্ডাৰ্ডাইজেশ্যনত কিছুমান ক্ষেত্ৰত আকৌ কিছু ৰাজ্যৰ কিছু অভিযোগো থাকি যায় যে আমাৰ যিটো আমি অঞ্চলত আছোঁ জিঅ'গ্ৰাফিক লোকেশ্যনত আছোঁ আমাৰ নিজৰ ফ'ক ট্ৰেডিশ্যন থাকিব পাৰে সেই আমাৰ নিজৰ এটা বিশেষত্ব থাকিব পাৰে সেই বিশেষত্বখিনি যদি আমি এডুকেশ্যনৰ অধীনত আমাৰ শিক্ষাৰ ব্যৱস্থাৰ অধীনত যদি আনিব নোৱাৰোঁ তেনে হয়তো আমাৰ ৰিজনেল ইণ্টাৰেষ্টবিলাক কোনোবাখিনিত আমি আওকাণ কৰা হ'ব হয়নে চ' এইবিলাক কনচাৰ্ণ আহিছে এইটো ৰেগুলেশ্যনৰ ক্ষেত্ৰতো চেণ্টাৰৰ অত্যাধিক পাৱাৰ আহিছে হেকি বুলি এটা অনুষ্ঠান গঢ় দিবৰ কাৰণে যত্ন কৰি আছে সেইকিটো কি হয় হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া ঠিক আছে আৰু ইয়াৰ অধীনতে যিমান আমাৰ বেলেগ বেলেগ ৰেগুলেটৰী অৰ্গেনাইজেশ্যনছ বা বৰ্ডছ আছিলে AICT ফৰ ইঞ্জিনিয়াৰিং ঠিক আছে তেনেকৈ বেলেগ বেলেগ যিবিলাক ৰেগুলেটৰী বৰ্ডছ আছিলে সকলোকে সামৰি পেলাই এখন হেকি এষ্টাব্লিছ কৰা হ'ব ঠিক আছে এতিয়া ইয়াৰ কাৰণেও এতিয়া অভিযোগ আহিছে যে অত্যাধিক চেণ্টাৰৰ কণ্ট্ৰল বাঢ়িছে আৰু ষ্টেটৰ যিখিনি কণ্ট্ৰল আছে সেই কণ্ট্ৰলখিনি কোনোবাখিনিত কমি গৈছে ওকে ফাণ্ডিঙৰ কথা আমি কথা পাতিলোঁৱেই অট'নমি আগৰ তুলনাত যিমান স্বাধীনতাৰে কাম কৰিব পাৰিছিলে এখন ৰাজ্যই নিজৰ শিক্ষাৰ খণ্ডটোত এতিয়া ইউনিয়নৰ কণ্ট্ৰল বা ইউনিয়নৰ নিৰ্দেশ মতেই তেওঁলোকে বা যিখিনি পৰিকাঠামো বনাই দিব বা যিখিনি ৰুলছ ৰেগুলেশ্যনছ আহিব সেই মতেই কৰিব লাগিব য'ত আমাৰ ষ্টেটছবিলাকৰ কিছু নহয় কিছু পাৱাৰ আমাৰ পৰা ডাইলিউট হৈ যাব বুলি কৈছে বা লৈ যোৱা হ'ব বুলি কৈছে যিটো কাৰণে এই অভিযোগটো আহিছে এতিয়া কথা হ'ল যে আটাইতকৈ ডাঙৰ কথা যে সঁচাকৈয়ে আমাৰ ফেডাৰেলিজম ইন ডেঞ্জাৰ নেকি এইটো ওপৰতো তোমালোকৰ প্ৰশ্ন আহিব পাৰে GS পেপাৰ 2ত ঠিক আছে ফেডাৰেলিজমৰ কনচেপ্টটোৰ ওপৰত আমি আমাৰ সংবিধানত বিশেষভাৱে যদিও আমি নিজে এখন ফেডাৰেল ষ্টেট বুলি আমাৰ সংবিধানত ক'তো কোৱা নাই ইউনিয়ন অফ ষ্টেটছ বুলিহে কৈছে তথাপিও আমি এখন ফেডাৰেলিজমটো আমাৰ বেছিক ষ্ট্ৰাকচাৰ বুলি কিন্তু আমাক সুপ্ৰিম কোৰ্টে কনষ্টিটিউশ্যনৰ বেছিক ষ্ট্ৰাকচাৰ বুলি কৈছে সেই ক্ষেত্ৰত আজিৰ দিনত ফেডাৰেলিজমৰ কাৰণে কি প্ৰত্যাহ্বান আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰটোত য'ত ষ্টেটছবিলাকৰ বেলেগ বেলেগ ধৰণৰ অভিযোগ বেলেগ বেলেগ দিশত আমি দেখিবলৈ পাওঁ ওকে চ' এডুকেশ্যন ইজ ওৱান অফ দেম নীটৰ যেনেকৈ পৰীক্ষাটো ওকে নীটৰ পৰীক্ষাটোক লৈ পেলাইও এতিয়া বহুত ফেডাৰেলিজমৰ কনচেপ্টটোৰ ওপৰত এটা ভাবুকি অহা বুলি কয় যে আগৰ তুলনাত আমাৰ যেনেকৈ আমাৰ যিবিলাক ষ্টেটৰ মানে এক্সামছ আছিলে ঠিক আছে আগতে আমাৰ যি কমন CC পৰীক্ষা এটা পতা হৈছিলে কম্বাইণ্ড এটা পৰীক্ষা পতা হৈছিলে এতিয়া এটাই পৰীক্ষা গোটেই ভাৰতবৰ্ষত এটাই নীট পৰীক্ষা আৰু নীট পৰীক্ষাত এতিয়া আমি দেখিছোঁ যে বিসংগতি যদি কিবা এটা পেপাৰ লিক হৈছে গোটেই ভাৰতবৰ্ষত আকৌ সেই পৰীক্ষাটো পাতিবলগীয়া হৈছে হয়নে যদি ষ্টেটছবিলাকৰো সেই পাৱাৰটো থাকিলেহেঁতেন নিজৰ যে আমাৰ মেডিকেল কলেজেছবিলাকৰ কাৰণে এডমিশ্যনৰ কাৰণে আমি নিজেই পৰীক্ষা অনুষ্ঠিত কৰোঁ হয়তো ষ্টুডেণ্টছবিলাকৰ এটা সকাহ থাকিলেহেঁতেন ষ্টেট লেভেলৰ পৰীক্ষা দিলে আৰু ইউনিয়ন লেভেলৰো ৰাষ্ট্ৰ পৰ্যায়ৰ পৰীক্ষাটো দিলে ক'ৰবাত আমি আমাৰ যি পাৱাৰ আছে সেই পাৱাৰৰ অৱক্ষয় হৈছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে ওকে বুজি পাইছানে তুমি এইটো বহুত ডাঙৰ কনচাৰ্ণ ঠিক আছে আৰু বিশেষকৈ সৰু সৰু ৰাজ্য যেনেকৈ অসমৰ নিচিনা ৰাজ্যৰ কাৰণে এইটো এটা বহুত ডাঙৰ কনচাৰ্ণ ওকে
সো ডিজিটেল গভৰ্নেন্সৰ ডিজিটেল এডুকেশ্যনৰ কাৰণেও আমাৰ এতিয়া নতুন নতুন কথা আহিছে ঠিক আছে আমি ৰেকৰ্ডছবিলাক এতিয়া একাডেমিক বেংক অফ ক্ৰেডিটছত থাকিব নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক এটা বনোৱা হৈছে ঠিক আছে কেনেধৰণৰ আমি ব্যৱস্থাপনাৰ অধীনত এই ক্ৰেডিটছবিলাক দিয়া হ'ব ঠিক আছে মোবিলিটি আমি এখন ইউনিভাৰ্চিটিৰ পৰা আন এখন ইউনিভাৰ্চিটিলৈ গৈ পেলাই কেনেকৈ আমি ক্ৰেডিট সংগ্ৰহ কৰিব পাৰোঁ অ'কে এই নতুন নতুন ধৰণৰ বহুত ৰিফৰ্মছ আহিছে কিন্তু এই ৰিফৰ্মছখিনিৰ লগতে ফেডাৰেলিজমৰ ওপৰতো এতিয়া ডাঙৰ সমস্যাই দেখা দিছে অ'কে বুজি পাইছা কুৱেশ্যনটো গোটেই মানে হেৰিটো ইছ্যুটো কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ফেডাৰেলিজম ইন ইণ্ডিয়া ফেডাৰেলিজম ইজ এ পাৰ্ট অফ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন হয়নে আমাৰ বেচিক ষ্ট্ৰাকচাৰৰ এটা ভাগত ফেডাৰেলিজমটো পৰেনে য়েছ কোনে কৈছে এইটো কথা কনষ্টিটিউশ্যনে কৈছেনে সুপ্ৰিম কোৰ্টে কৈছে অ'কে কনষ্টিটিউশ্যনৰ বেচিক ষ্ট্ৰাকচাৰৰ কথা ক'তো লিখা নাই সুপ্ৰিম কোৰ্টে এই আইডিয়াটো বহলাইছে এইটোক আমাৰ মাজলৈ আনিছে এডুকেশ্যন ইজ ইনক্লুডেড ইন দ্য ষ্টেট লিষ্ট হয়নে নহয় 1976ৰ আগত এইটো ক'ত আছিলে ষ্টেট লিষ্টত আছিলে 1976ৰ 42nd এমেণ্ডমেণ্টৰ পিছত এইটো ক'লৈ আহিলে concurrent লিষ্টত আহিলে হয়নে 7 schedule divides powers between union and states হয়নে লিষ্ট আছে তাত বেলেগ বেলেগ বিষয়বস্তু আৰু এই লিষ্টৰ অনুসৰি আমি যে কৈছো এতিয়া এটো concurrent লিষ্টত আছে আমি হেতু ক'ত পাওঁ 7 scheduleত পাওঁ schedules বিলাক কি তোমালোকে জানানে কি হয় schedules কিমান schedules আছে আমাৰ 12 very good 12টা schedule আছে এই schedules বিলাক কি এটা কনষ্টিটিউশ্যন খনত ঠিক আছে আমাৰ ইতিমধ্যে কনষ্টিটিউশ্যনখন বহুত লেন্দি ওকে আৰু কিছুমান বস্তু যদি ইয়াত বেছিকৈ বুজাবলগীয়া হয় বেছিকৈ সংযোগ কৰিবলগীয়া হয় তেনে আৰু বেছি লেন্দি হৈ যাব সেই কাৰণে স্কেডিউলছ বিলাক প্ৰস্তুত কৰা হৈছিল যাতে ধৰি লওঁ মই তোমাক এটা ৰেচিপি দি আছো ওকে আৰু ৰেচিপিটোত কৈছো তুমি ইয়াৰ লগত এটা হোৱাইট সস এড কৰিব লাগিব ঠিক আছে এটা হোৱাইট সস কি হয় তুমি নাজানিব পাৰা তাৰ কাৰণে মই কৈছো যে হোৱাইট সসৰ ৰেচিপিটো চাবলৈ আপুনি এই স্কেডিউলটো চাব বুজি পাইছা সো ঠিক তেনেকৈ কনষ্টিটিউশ্যনত আমাৰ বিশেষ কিছুমান ভাগ আকৌ বুজাবৰ কাৰণে এক্সপ্লেনেশ্যন দিবৰ কাৰণে বা লিষ্ট এড কৰিবৰ কাৰণে এই স্কেডিউলছবিলাক প্ৰস্তুত কৰা হৈছিল ওকে যাতে আমাৰ কনষ্টিটিউশ্যন ইতিমধ্যে ইমান লেন্দি আৰু বেছি লেন্দি যাতে নহয় ওকে সো 7 স্কেডিউলত আমি কি পাওঁ এই লিষ্টবিলাক ফেডাৰেলিজমৰ লিষ্টবিলাক পাওঁ কোনটো ভাগ কাক দিয়া হৈছে ইউনিয়নক কাক কি দিছে ষ্টেটক কি দিছে ওকে ইণ্টাৰ ষ্টেট কাউন্সিল ইজ ৰিলেটেড চেণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন হয়নে য়েছ আমাৰ চেণ্টাৰ আৰু ষ্টেটৰ মাজত যেটো ৰিলেশ্যন আছে কোঅপাৰেটিভ ফেডাৰেলিজম যদি আমি কওঁ তাত নীতি আয়োগৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইণ্টাৰ ষ্টেট কাউন্সিলছ ঠিক আছে ইণ্টাৰ ষ্টেট কাউন্সিলৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে সো য়েছ চেণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন বা কোঅপাৰেটিভ ফেডাৰেলিজমৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এতিয়া সো 2 ইজ নট কাৰেক্ট হয়নে 2 টোৰ ভুল সো 2 টো আমি যদি এলিমিনেট কৰি দিওঁ 1 3 and 4 is the correct answer next অতি গুৰুত্বপূৰ্ণ এটা কথা আমি আলোচনা ইস্যু এটা আলোচনা কৰিবলৈ গৈছো হেতু হৈছে ফিফা ওয়াৰ্ল্ড কাপ 2026 ত অনুষ্ঠিত কৰা হ'ব হয়নে ক'ত হ'ব খেল ফুটবল ওয়াৰ্ল্ড কাপ ক'ত হ'ব নাজানা ক'ত হ'ব ইণ্ডিয়া ভাগ লৈছে নাই লৈছে নাই ইণ্ডিয়া ভাগ পোৱা নাই ঠিক আছে আমাৰ কাৰণে বৰ লজ্জাজনক কথা যে এতিয়া ফুটবল ওয়াৰ্ল্ড কাপ হ'ব আমি সকলোৱে ফুটবল চাম তালি মাৰিম দেশবিলাকৰ কাৰণে কিন্তু আমাৰ দেশখনে তাতে ভাগ লবলৈ পোৱা নাই আমাৰ কাৰণে অতি দুখৰ কথা ঠিক আছে কোনোবা এটা টিমক সাপোৰ্ট কৰাটো বেয়া নহয় কোনোবা এখন বেলেগ দেশৰ টিমক সাপোৰ্ট কৰাটো এটা ক্ৰাইম নহয় কিন্তু আমাৰ দেশখনে তাতে পাৰ্টিসিপেট কৰিব পৰা হলেহে আমি বেছি গৌৰৱ অনুভৱ কৰিলো হয় ওকে কিন্তু আমাৰ গৌৰৱ অনুভৱ কৰিব পৰা অন্য কিছুমান দিশ আছে যেটো আমি আজি আলোচনা কৰিম ঠিক আছে ফিফা ওয়াৰ্ল্ড কাপত আমাৰ এটা মেঘালয়ৰ ৰিও লাংধৰ আৰু গোৱাৰ ইউভেনা ফাৰ্নান্ডেজ তেওঁলোকে অফিচিয়েলছ হিচাপে কাম কৰিব ঠিক আছে আৰু ফৰ্ম আগতেও তেওঁলোকে ফিফা উইমেনছ ওয়াৰ্ল্ড কাপত ভাগ লৈছিল ঠিক আছে ৰিনিউ ডিসকাশন অন এটা উইমেন এম্পাৱাৰমেন্ট গভৰ্নেন্সৰ ওপৰত নতুন কিছুমান কথা আহিছে ফিফা ওয়াৰ্ল্ড কাপৰ এতিয়া মই তোমালোকক সুধিছিলো ক'ত হ'ব তিনিখন দেশত হ'ব এখন দেশত নহয় তিনিখন দেশত খেল অনুষ্ঠিত হ'ব USA
কানাডা মেক্সিকো তাৰমানে আমি কি দেখিছোঁ নৰ্থ আমেৰিকা কণ্টিনেণ্ট এই মহাদেশত এই খেল অনুষ্ঠিত হ'ব টোটেল 48 টিমছে ভাগ ল'ব আগৰ তুলনাত এই টিমৰ সংখ্যা বৃদ্ধি হৈছে ওকে টোটেল 104খন মেচ খেলা হ'ব 39 ডেজৰ লৈকে ঠিক আছে আৰু মেক্সিকোৰ এখন বিশেষ ষ্টেডিয়াম এষ্টেকা ষ্টেডিয়াম ইয়াত তিনিবাৰ তেওঁলোকে ওয়াৰ্ল্ড কাপৰ খেল খেলাইছে ঠিক আছে 1970ত খেলাইছে 1986ত আৰু এবাৰ 2026ত ওয়াৰ্ল্ডৰ এখনেই এনেকুৱা এখন ষ্টেডিয়াম য'ত তিনিবাৰ ওয়াৰ্ল্ড কাপৰ খেল অনুষ্ঠিত কৰা হৈছে আৰু এইবাৰ ফৰ্মেটটো কেনেকুৱা হ'ব এইবাৰ আগৰ তুলনাত মই কৈছোঁ টিমছ ইনক্ৰিজ হৈছে ওকে 48 টোটেল টিমছ ঠিক আছে আগতে 32 টিমছ আছিলে এটা বৃদ্ধি কৰিছে আৰু ডেমক্ৰেটাইজেশ্যন কৰা বুলি কৈছে কিন্তু এটা কথা ঠিক আছে ফিফা যেটো টুৰ্নামেণ্ট হয় ইয়াত কোৱা হয় যে ডিসক্ৰিমিনেশ্যন নথকা নহয় কিছুমান দেশ আমি যদি চাওঁ আমেৰিকান সাউথ আমেৰিকান দেশ ইউৰোপিয়ান দেশৰ যিবিলাক ইউৰোপিয়ান কণ্টিনেণ্টৰ যিবিলাক দেশ আছে তেওঁলোকে বেছি প্ৰাধান্য পোৱা যেন আমাৰ অনুভৱ হয় আফ্ৰিকাত বহুত কেইখন দেশ আছে কিন্তু তাৰ প্ৰপৰ্চনত তেওঁলোকৰ টিমছ ইউৰোপিয়ান টিমছবিলাকৰ তুলনাত কম ঠিক তেনেকৈ এছিয়াৰো আমাৰ প্ৰতিনিধিত্ব কম বুলি কোৱা হয় ঠিক আছে সো প্ৰাধান্য কোনোবাখিনিত আমেৰিকাৰ দুইখন কণ্টিনেণ্ট নৰ্থ আমেৰিকা সাউথ আমেৰিকা তাৰ লগতে ইউৰোপিয়ান যিখন এই তিনিখন কণ্টিনেণ্টে প্ৰাধান্য পায় বুলি আমি অনুমান কৰা হয় আৰু বহু সময়ত ইয়াৰ অভিযোগো কৰা হয় অভিযোগো তোলা হয় ঠিক আছে এতিয়া টোটেল 104খন মেচ খেলা হ'ব ঠিক আছে প্ৰথম অৱস্থাত কি হ'ব এই 48টা টিম ঠিক আছে 12কে এনেকৈ ভাগ কৰা হ'ব ঠিক আছে 12 কে ভাগ কৰা হ'ব আৰু 12টা গ্ৰুপছ তাৰমানে 4 টিমছ ইচ প্ৰথম যেটো ৰাউণ্ড হ'ব প্ৰত্যেকটো টিমে তিনিখন মেচ খেলিবৰ কাৰণে সুবিধা পাব তাৰ পিছত 32টা টিমছ নেক্সট পৰ্যায়ত যাব ঠিক আছে ইয়াৰে ভিতৰত যদি আমি চাওঁ 12টা টিমৰ 12টা গ্ৰুপছৰ ভিতৰত এ পৰা এলৰলৈকে এই গ্ৰুপছবিলাক থাকিব এই 12টা গ্ৰুপছৰ টপ যিকেইটা দুটা টিম প্ৰত্যেকটো যাব আৰু তাৰ পিছত থাৰ্ড নম্বৰ টিমটো ওয়াইল্ড কাৰ্ডৰ পৰা হিচাপ কৰা হ'ব ঠিক আছে তাৰপিছত নেক্সট পৰ্যায়টোলৈকে যাব 8 বেষ্ট থাৰ্ড প্লেচ টিমছ 32 লৈকে যাব ঠিক আছে 32টা টিমছৰ ভিতৰত আকৌ টিমছৰ মাজত প্ৰতিযোগিতা হ'ব টুৰ্নামেণ্ট হ'ব আৰু 16 নেক্সট পৰ্যায়ত 8 নেক্সট পৰ্যায়ত 4 এনেকৈ আগবাঢ়ি যাব ওকে সো এইবাৰ আমাৰ গোটেই কণ্টিনেণ্টছবিলাকক নিজৰ স্লট দিয়া যায় এছিয়াক টোটেল 8টা স্লট দিয়া হৈছিলে ঠিক আছে 8খন এছিয়াৰ মহাদেশৰ 8খন দেশে এতিয়া ফিফা ৱৰ্ল্ড কাপত ভাগ ল'ব আমাৰ ইণ্ডিয়া আছে নে তাত নাই ঠিক আছে আমাৰ কাৰণে বৰ দুখ লগা কথা ঠিক আছে কিয় দুখ লগা কথা এইটো কাৰণে কাৰণ গোটেই বিশ্বৰ ভিতৰত আমাৰ জনসংখ্যা আটাইতকৈ বেছি হয়নে এতিয়া আমি ক'ব নোৱাৰোঁ যে আমাৰ দেশত টেলেণ্ট নাই বুলি ঠিক আছে তেনেহ'লে আমি কিয় ফিফা ৱৰ্ল্ড কাপত ভাগ ল'ব পৰা নাই য'ত নেকি আমি ক্ৰিকেটৰ ৱৰ্ল্ড কাপৰ লৈকে আমি বহুবাৰ আমি আণ্ডাৰ 18 ৱৰ্ল্ড কাপ পাইছোঁ ঠিক আছে আমি T20 ৱৰ্ল্ড কাপ পাইছোঁ আমি ODI সিৰিজৰো ৱৰ্ল্ড কাপ পাইছোঁ ঠিক আছে কিন্তু আমি ফুটবলত ভাগ ল'ব পৰাকৈ এটা টিম গঠন কৰিব কিয় পৰা নাই হয়তো আমি ফুটবল ইনফ্ৰাষ্ট্ৰাকচাৰত আমি গুৰুত্ব দিয়া নাই ঠিক আছে ফুটবলৰ য'ত নেকি আমি দেখোঁ যে যিবিলাক সাউথ আমেৰিকান দেশ আছে ব্ৰাজিল হওক আৰ্জেণ্টিনা হওক বা ইউৰোপিয়ান দেশসমূহ আছে একেবাৰে কম বয়সৰ পৰাই 5 বছৰমান শিশু এটাৰ পৰাই তেওঁ কোচে ধুনীয়াকৈ ট্ৰেইন কৰিব পৰা সেই ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কিন্তু আমাৰ হয়তো সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে গ্ৰাছৰুট লেভেলত গাঁও পৰ্যায়ত আমি দেখিবলৈ নাপাওঁ যিটো কাৰণত টেলেণ্ট হাণ্টিং য'ত আমি ভাল টেলেণ্ট যদি কোনোবাই ভালকৈ ফুটবল এটা মাৰিছে আমাৰ ৰবাব টেঙা এটা যদি ভালকৈ কোনোবা এটা সৰু বাচ্চাই মাৰিছে শিশু এজনে মাৰিছে তেনেহ'লে তাক গৈ পেলাই যে ভালকৈ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰেইন কৰিব পৰা যায় সেই জানো আমাৰ ব্যৱস্থাপনা আছে নাই কোনোবা এখিনিত উপেক্ষিত হৈছে নেকি ফুটবলটো কোনোবা এখিনিত আমি বেছিকৈ প্ৰাধান্য দিছোঁ নেকি ক্ৰিকেটক হয়নে আমি কোনোবা এখিনিত বেলেগ অকল ফুটবল বুলিয়ে নহয় হকি আছে বেলেগ আমাৰ বেলেগ স্পৰ্টছ আছে কোনোবা এখিনিত আমাৰ ইমান পটেনচিয়েল থকাৰ স্বত্তেও আমি এইসমূহ স্পৰ্টছক গুৰুত্ব দিয়া নাই ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব দিয়া নাই যিটো নেকি এই ফিফাৰ কথাত আমাৰ পোহৰলৈ আহিছে তাৰ লগতে অলিম্পিক্সৰ সময়তো আমি নিজৰ ষ্টেটাছটো বুজি পাওঁ ঠিক আছে য'ত আমি ইমান এটা ডাঙৰ জনসংখ্যা থকাৰ পিছতো আমি কিমান গ'ল্ড পাইছোঁ কিমান চিলভাৰ পাইছোঁ ৰাইট চ'
উইমেন ইন ফুটবলত আমি এই দুগৰাকী মহিলাই বিশেষকৈ নৰ্থ ইষ্টৰ ফালৰ পৰা অফিচিয়েল ৰেছপন্সিবিলিটি লোৱাৰ কাৰণে সেই তাত আমি গৌৰৱ অনুভৱ কৰিছোঁ অ'কে চ' ফিফাৰ ফুল ফৰ্মটো কি হয় ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন এইটো 1904 চনত এষ্টাব্লিছ কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে ক'ত জিউৰিক ছুইজাৰলেণ্ডত ঠিক আছে আৰু গোটেই বিশ্বৰ ফুটবল টুৰ্ণামেণ্টছবিলাক কি কৰে পৰিচালনা কৰে গভৰ্ণ কৰে অ'কে ফিফা ৱৰ্ল্ড কাপ উইমেন্স ৱৰ্ল্ড কাপ ক্লাব ৱৰ্ল্ড কাপ এইবিলাক তেওঁলোকে মানে পৰিচালনা কৰে ঠিক আছে ইণ্ডিয়া ফুটবলৰ কথা আমি ইতিমধ্যে পাতিলোঁ যে আমাৰ আটাইতকৈ ডাঙৰ ইণ্ডিয়ান ইউথৰ পপুলেশ্যন আছে এটা ফুটবল কালচাৰ সম্পূৰ্ণৰূপে নথকা বুলিও ক'ব নোৱাৰোঁ আমি হয়নে ইণ্ডিয়ান ছুপাৰ লীগৰ কথা আমি দেখিছিলোঁ সময় কিন্তু এইটো বেছিকৈ নেকি অকণমান গ্লেমাৰ তাত বেছিকৈ জড়িত হৈ আছিলে দেন ৰিয়েল ফুটবল সেইটোও বহুতে সমালোচনা কৰে কিন্তু আটাইতকৈ ডাঙৰ কথা যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ আছে আমাৰ কোচিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি ধৰণে থাকিব লাগে সেয়া নাই গ্ৰাছৰুট পেনিট্ৰেশ্যন নাই ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ নাই যিটো কাৰণে আমি এই খেলটোত এতিয়াও বহুত পিছ পৰি আছোঁ আমাৰ ভাৰতৰ ৰেংক কিমান জানানে গোটেই ৱৰ্ল্ডৰ ফুটবল ৰেংকিঙত 138 ভাল ৰেংক জানো ভাল ৰেংকটোতো নহয় হয়নে আমি ইকনমিকেলি যদি আমি কৈছোঁ যে ৱৰ্ল্ডৰ 5th লাৰ্জেষ্ট ইকনমি বুলি আমি পঞ্চমত থাকিব লাগিছিলে আমাৰ ফুটবল টীম এটলিষ্ট হয়নে বা এটলিষ্ট গোটেই বিশ্বৰ 10খন ফুটবল খেলা দেশৰ ভিতৰত আমি পৰিব লাগিছিলে কিন্তু আমাৰ নাই নামটো অ'কে চ' সেইটো বৰ দুখ লগা কথা তথাপিও আমাৰ নৰ্থ ইষ্টৰ মেঘালয় মণিপুৰ মিজোৰাম অসম ইয়াত কিন্তু ফুটবলটোক আমাৰ ভাল পোৱা যায় খেলা দেখিবলৈ পোৱা যায় চ' ইয়াত পটেনচিয়েল আছে আমাৰ নৰ্থ ইষ্টে এনেও আমি অলিম্পিক্সৰ মেডেলৰ কথাতেই যদি আমি চাওঁ নৰ্থ ইষ্টৰ পৰাও বহুখিনি মেডেলছ গ'ল্ডেই হওক ব্ৰঞ্জেই হওক হয়নে আনিবলৈ সক্ষম হৈছে চ' এই ক্ষেত্ৰত আমি আৰু যদি ভালকৈ আমাৰ চিন্তা চৰ্চা কৰা হয় আৰু ফ'কাছ কৰা হয় তেনেহ'লে আমি ভাল ৰিজাল্ট দেখিবলৈ পাম It is the first FIFA World Cup to be hosted by 3 countries simultaneously হয় নে নহয় FIFA 2026 কথা যদি আমি কওঁ কোন তিনিখন কাণ্ট্ৰিজত হ'ব Yes, very good. USA, Canada and Mexico. The tournament will feature 48 teams and 104 matches. Hoine? Yes. Mexico's Azteca Stadium will become the first stadium to host matches in 3 different FIFA World Cups. Hoine? Tini bar. এখন ষ্টেডিয়ামত 3 বাৰ ৱৰ্ল্ড কাপ তেওঁলোকে হোষ্ট কৰিছে টপ 3 টিমছ ফ্ৰম এভৰি টিম ডাইৰেক্টলি কোৱালিফাই ফৰ দ্য নকআউট ষ্টেজটোৱে 32 ষ্টেজটোৰ হয় ঠিক আছে টপ 3 টিমছ ফ্ৰম এভৰি গ্ৰুপ নহয় টপ 2 টিমছ ফ্ৰম এভৰি গ্ৰুপ যাব তাৰ পিছৰখিনি ৱাইল্ড কাৰ্ডত যাব অ'কে চ' 1, 2 and 3 is the correct answer. Sports can act as a powerful instrument for social transformation, gender empowerment and national integration. আমাৰ কাৰণে আজিৰ দিনত যেনেকৈ এডুকেশ্যনৰ দ্বাৰা গোটেই আমাৰ ভাৰতবৰ্ষত এটা এডুকেশ্যন পলিচি যাতে আমি এখন ৰাষ্ট্ৰৰ যে মানুহ হয় সেইটো যাতে আমি ফিল কৰিব পাৰোঁ সেইটো এডুকেশ্যন কৰিবলৈ যত্ন কৰা হৈছে হয়নে ঠিক তেনেধৰণে আমি নেশ্যনেল ইণ্টিগ্ৰেশ্যন স্পৰ্টছৰ দ্বাৰা কেনেকৈ লাভ কৰিব পাৰোঁ বা সেইখিনিলৈকে কেনেকৈ যাব পাৰোঁ ঠিক আছে জেণ্ডাৰ এম্পাৱাৰমেণ্ট আমাৰ জেণ্ডাৰ গেপ ঠিক আছে বহুত আছে যে আমি লিংগ বৈষম্যতা দেখিবলৈ পাওঁ ঠিক আছে এইটো দূৰ কৰিবৰ কাৰণে আৰু ছ'চাইটিটো ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাৰ সমাজখন এটা নতুন দিশত আগুৱাই লৈ যাবৰ কাৰণে স্পৰ্টছে খেলে বহুত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ক্ৰিয়াই হয়নে চ' এই ক্ষেত্ৰত তোমাক ডিছকাছ কৰিব কৈছে আৰু এক্সাম্পল সহ উদাহৰণ সহ এই উত্তৰটো লিখিবলৈ কৈছে অ'কে এইটো কোট মই আগতেও কৈছোঁ দ্য চিক্ৰেট অফ গেটিং আহেড ইজ ষ্টাৰ্ট কৰাৰ মুখ্য তোমাৰ কথাটো হৈছে তুমি ডাঙৰ বস্তুবিলাক কিমান ভালকৈ সৰু সৰু বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰা আৰু সৰু সৰু টাস্কবিলাকত কিমান নিপুণতা অৰ্জন কৰিব পাৰা কিমান সফলতা অৰ্জন কৰিব পাৰা দ্য ডেভিল লাইজ ইন দ্য ডিটেইলছ অ'কে সৰু সৰু বস্তুবিলাকত গুৰুত্ব দিলে ডাঙৰ কামবিলাক আপুনি ভাল হ'ব ধৰে অ'কে চ' উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন হেভ আ ভেৰি হেপী উইকেণ্ড আমি নেক্সট মানডে পুনৰ লগ পাম থেংক ইউ